নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক কাহিনী শুনাবলৈ গৈ আছোঁ যে দক্ষৰ গৃহত সতীৰ জন্ম কেনেকৈ হৈছিল। দেৱী ভাগৱতীয়ে মহাদেৱক গৌৰী দেৱী, বিষ্ণুক লক্ষ্মী দেৱী আৰু ব্ৰহ্মাদেৱক সৰস্বতী দেৱীক প্ৰদান কৰিছিল। দেৱী ভাগৱতীয়ে এই তিনিওজন ঈশ্বৰক তিনিওগৰাকী দেৱী প্ৰদান কৰাৰ ফলতেই সৃষ্টি কৰ্ম আৰম্ভ হৈছিল। এসময়ত হলাহল নামৰ দৈত্যক ব্ৰহ্মাই অভীষ্ট বৰদান দিছিল। ব্ৰহ্মাৰ পৰা বৰ লাভ কৰি হলাহল নামৰ দৈত্যই ত্ৰিলোক জয় কৰিছিল। তেওঁৰ সৈন্যসকলে একেলগে শিৱৰ কৈলাশ আৰু বিষ্ণুৰ বৈকুণ্ঠ আক্ৰমণ কৰিছিল। তেতিয়া মহাদেৱে আৰু বিষ্ণুই একেলগ হৈ দৈত্যৰ লগত যুদ্ধত নামিছিল। সুদীৰ্ঘ ৬০০০ বছৰ যুদ্ধ কৰাৰ পাছতহে মহাদেৱ আৰু বিষ্ণুই সেই দৈত্য আৰু তেওঁৰ সৈন্যসকলক বধ কৰিব পাৰিছিল। তাৰ পাছত বিষ্ণু আৰু মহাদেৱ নিজ নিজ ধামলৈ গমন কৰিছিল। তেতিয়া লক্ষ্মী দেৱী আৰু গৌৰীয়ে নিজৰ নিজৰ স্বামী যুদ্ধ জয় কৰি অহাত আনন্দ লাভ কৰিছিল। সেয়েহে বিষ্ণুই নিজৰ পৰাক্ৰমৰ কথা লক্ষ্মী দেৱীৰ আগত বৰ্ণনা কৰিছিল আৰু মহাদেৱেও নিজৰ পৰাক্ৰমৰ কথা গৌৰী দেৱীৰ আগত বৰ্ণনা কৰিছিল। তেতিয়া মহালক্ষ্মী আৰু গৌৰীয়ে স্বামীৰ অহংকাৰ হোৱা বুলি জানি কপট হাঁহি মাৰিছিল। এই কথা গম পায়ে বিষ্ণুৱে লক্ষ্মী দেৱীক আৰু মহাদেৱেও গৌৰীক বহুতো কটু কথা কৈছিল। স্বামীৰ মুখে কটু বাক্য শুনি লক্ষ্মী দেৱী আৰু গৌৰী দেৱীয়ে বিষ্ণু আৰু মহাদেৱক পৰিত্যাগ কৰি সেই স্থানৰ পৰা অন্তৰ্ধান হৈছিল। এইবোৰ ঘটনা মহাদেৱীৰ মায়াৰ ফলতেই হৈছিল। লক্ষ্মী আৰু গৌৰী অন্তৰ্ধান হোৱাত বিষ্ণু আৰু মহাদেৱৰ হাহাকাৰ লাগিছিল। তেওঁলোকে নিজ নিজ শক্তিক হেৰুৱাই সকলো কৰ্মৰ প্ৰতি অমনোযোগী হৈছিল। দুয়োজন প্ৰধান দেৱতা অমনোযোগিতাৰ কাৰণে ব্ৰহ্মাৰ মনত মহাচিন্তা হৈছিল। বিষ্ণুৱে যদি তেওঁৰ সৃষ্টিৰ সকলোকে পালন নকৰে আৰু মহাদেৱে যদি সময়ত সংহাৰ কাৰ্য নকৰে, ব্ৰহ্মাই কেনেকৈ নতুন নতুন সৃষ্টিকৰ্ম কৰিব? কি কাৰণত সেই দুজনা প্ৰধান দেৱতাই নিজ নিজ কৰ্ম ত্যাগ কৰিছে, সেই কথা জানিবৰ বাবে ব্ৰহ্মাদেৱে ধ্যান কৰিছিল। তেতিয়া তেওঁ গম পালে যে দেৱী ভাগৱতীৰ কুপ্ৰভাৱৰ বাবেই তেনে ঘটনা ঘটিছে। সেই কথা জানি ব্ৰহ্মাদেৱে নিজেই শক্তিৰ প্ৰভাৱত বিষ্ণু আৰু মহাদেৱৰ কৰণীয় কৰ্মবোৰ কিছুদিন কৰি গৈছিল। এনেদৰে কৰ্মবোৰ কৰি কৰি এদিন ব্ৰহ্মাদেৱে তেওঁৰ পুত্ৰ মনু আৰু সনক আদিক সকলোকে স্মৰণ কৰিছিল। তাৰে ফলত পুত্ৰসকলে ব্ৰহ্মাক দেখা কৰিবলৈ ব্ৰহ্মলোকলৈ গৈছিল। তেতিয়া ব্ৰহ্মাদেৱে পুত্ৰসকলক দেখা কৰি ক'বলৈ ধৰিলে যে হে মোৰ মৰমৰ পুত্ৰসকল, এতিয়া মই গুৰুতৰ কৰ্ম কৰি থকাৰ বাবে তপস্যা কৰিবই পৰা নাই। মই অকলেই পৰমা শক্তিৰ সন্তোষ লাভৰ বাবে সৃষ্টি, স্থিতি আৰু পালন এই তিনিবিধ কৰ্ম কৰিবলগীয়া হৈছে। এই পৰমা শক্তিৰ কুপদৃষ্টিত পৰা বিষ্ণু আৰু মহাদেৱে নিজৰ নিজৰ দায়িত্ব পালন কৰাত অসমৰ্থ হৈছে। গতিকে তেওঁলোকে পৰমা শক্তিক ভক্তি সহকাৰে তপস্যা কৰাহে ভাল হ'ব। তোমালোকৰ তপস্যাত দেৱী সন্তুষ্ট হ'লেহে বিষ্ণু আৰু মহাদেৱ কাৰ্যক্ষম হ'ব পাৰিব। তোমালোকে পৰমা শক্তিক সন্তুষ্ট কৰি পুনৰ সেই দুয়োজন প্ৰধান দেৱতাক কাৰ্যক্ষম কৰিব পাৰিলেহে তোমালোকৰ যশস্যা বাঢ়িব। লগতে লক্ষ্মী আৰু গৌৰীয়ে যাৰ বংশত জন্ম লাভ কৰিব, তেওঁৰ বংশ ধন্য হ'ব। সেই দুয়োগৰাকী দেৱীয়ে বিষ্ণু আৰু মহাদেৱক স্বামীৰূপে বৰণ কৰি দুয়োকে শক্তিমন্ত কৰি তুলিব।
ব্ৰহ্মাদেৱৰ এই কথা শুনাৰ লগে লগে মনু, দক্ষ আৰু সনক আদি সহজ সৰল ব্ৰহ্মাৰ মানস পুত্ৰসকলে ব্ৰহ্মাদেৱক প্ৰণাম জনাই তপস্যা কৰিবলৈ গৈছিল। তেওঁলোকে হিমাচলৰ বনৰ মাজত আশ্ৰম লৈ মায়া বীজ মন্ত্ৰ জপ কৰি দেৱী পৰমা শক্তিক ধ্যান কৰিছিল। দেৱীক ধ্যান কৰোঁতে আৰু দেৱীৰ দৰ্শন পাবলৈ প্ৰায় 1,00,000 বছৰ লাগিছিল। তেতিয়াহে দেৱীয়ে তেওঁলোকক দেখা দিছিল। কৰুণাময়ী দেৱী ভাগৱতীয়ে প্ৰসন্ন হৈ চতুৰ্ভুজ ৰূপ ধাৰণ কৰি তেওঁলোকক দেখা দি কি বৰ লাগে বুলি সুধিছিল। তেওঁলোকে বিষ্ণু আৰু মহাদেৱক ক্ষমা কৰি শক্তি প্ৰদান কৰিবলৈ অনুৰোধ কৰিছিল। তাৰ পাছত দক্ষই দেৱীক পুনৰ প্ৰণাম কৰি ক'লে যে হে জগত জননী, আপুনি মোৰ বংশত জন্ম লাভ কৰি মোক পৰম আনন্দ প্ৰদান কৰক। হে মাতৃ, আপুনি নিজ মুখে আপোনাৰ জপ, ধ্যান, পূজা কেনেকৈ কৰিব লাগে আৰু কোন স্থান আপোনাৰ উপযোগী সেই কথাও মোক জনাওক। ব্ৰহ্মাদেৱৰ পুত্ৰ দক্ষৰ এই কথা শুনি দেৱী ভাগৱতীয়ে ক'লে যে হে ব্ৰহ্মাৰ মানস পুত্ৰসকল, বিষ্ণু আৰু মহাদেৱক মই লক্ষ্মী আৰু গৌৰী সেই দুয়ো শক্তি প্ৰদান কৰিছিলোঁ। দুয়ো প্ৰধান দেৱতাই মোৰ নিজ নিজ শক্তিৰ অংশ দুয়োগৰাকী দেৱীক অসন্মান কৰিছে। সেই কামৰ বাবে মই ক্ৰোধ কৰিছিলোঁ। মোৰ পৰা উৎপন্ন সেই শক্তিৰ পুনৰ ময়েই ধাৰণ কৰিছোঁ। এনে কৰ্ম কৰি বিষ্ণু আৰু মহাদেৱে বৰ অন্যায় কৰিছিল। আজি মই তোমালোকৰ এই অনুৰোধত দুয়োজনকে ক্ষমা কৰিলোঁ। আজিৰ পৰা দুয়ো পুনৰ কৰ্মক্ষম হ'ব। মোৰ সেই দুয়ো শক্তিৰ এগৰাকীয়ে দক্ষৰ কন্যাৰূপে জন্ম লাভ কৰিব আৰু আনগৰাকীয়ে ক্ষীৰোদ সাগৰৰ কন্যাৰূপে জন্ম লাভ কৰিব। তাৰ পিছতহে বিষ্ণু আৰু মহাদেৱে পুনৰ নিজৰ নিজৰ পত্নীক লাভ কৰিব পাৰিব। হে দক্ষ ৰজা, মোক আৰাধনা কৰা যিমান বীজ মন্ত্ৰ আছে তাৰ ভিতৰত মায়া বীজ মন্ত্ৰ সৰ্বপ্ৰধান আৰু মোৰ প্ৰতীকৰ। তোমালোকে তোমালোকৰ সন্মুখত যি চতুৰ্ভুজা ৰূপ দৰ্শন কৰিছা, এই ভুৱনেশ্বৰী ৰূপ অথবা মোৰ বিৰাট ৰূপ ধ্যান কৰিবা। অধিষ্ঠাত্ৰী দেৱী ভাগৱতীয়ে ব্ৰহ্মাৰ পুত্ৰসকলক তেনেকৈ কৈয়েই তাৰ পৰা অন্তৰ্ধান হ'ল। তাৰ পাছত দক্ষ আদি ব্ৰহ্মাৰ পুত্ৰসকলে দেৱীৰ সকলো কথা পিতৃ ব্ৰহ্মাদেৱক জনাইছিল। ভগৱান বিষ্ণু আৰু ভগৱান মহাদেৱে দেৱীৰ কৃপাত পুনৰ সুস্থ আৰু কাৰ্যক্ষম হৈ পৰিছিল। এইপিনে কিছু বছৰ যোৱাৰ পাছত পৰমা শক্তি তেজস্বী স্বৰূপা শিৱানী দক্ষৰ কন্যাৰূপে জন্মগ্ৰহণ কৰিছিল। তেতিয়া দেৱতাসকলে পুষ্পবৃষ্টি কৰিছিল। তেওঁ জন্ম লাভ কৰাৰ পাছত সৰ্বস্থানত মংগল হ'ব ধৰিলে। তেওঁৰ নাম ৰখা হৈছিল সতী। যথা সময়ত দক্ষ ৰাজে সতীক মহাদেৱলৈ বিয়া দিছিল। পিছত সতীয়ে সেই দক্ষ যজ্ঞতেই দেহ ত্যাগ কৰিছিল। তেওঁ পুনৰ হিমালয়ৰ কন্যাৰূপে জন্মগ্ৰহণ কৰি মহাদেৱক স্বামীৰূপে লাভ কৰিছিল। বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক যে সতীয়ে দেহ ত্যাগ কিয় কৰিছিল আৰু কেনেকৈ পুনৰ হিমালয়ৰ কন্যা হৈছিল। এই কাহিনীটো হ'ল এনেধৰণৰ। পূৰ্বতে এদিনাখন দুৰ্বাসা মুনিয়ে জম্বু নদীৰ পাৰত ধ্যান কৰি থকাত জম্বু নদীশ্বৰীক দৰ্শন লাভ কৰিছিল। জম্বু নদীশ্বৰীয়ে দুৰ্বাসা মুনিক নিজৰ দিব্য কণ্ঠমালা এধাৰি প্ৰদান কৰিছিল। সেই সুগন্ধি দেৱীৰ কণ্ঠমালাডাল দুৰ্বাসা মুনিয়ে মূৰত ধাৰণ কৰিছিল। তাৰ পাছত দক্ষৰ ঘৰত জন্ম লাভ কৰা দেৱী সতীক দৰ্শন কৰিবলৈ দুৰ্বাসা মুনি দক্ষৰ ঘৰত উপস্থিত হৈছিল।
দেৱী ভাগৱতীৰ অংশত জন্ম লাভ কৰা সতীক দেখি মুনিয়ে ভক্তিভাৱে সেৱা কৰিছিল। দক্ষ ৰজায়ো দুৰ্বাসাৰ মূৰত পিন্ধা সুগন্ধি দিব্য মালাধাৰী কেনেকৈ লাভ কৰিছে সোধাত দুৰ্বাসায়ো দেৱী ভগৱতীৰ কৃপাত লাভ কৰা বুলি জনালে। তেতিয়া দক্ষ ৰজাই সেই দিব্য মালা দুৰ্বাসাক খুজিছিল। দুৰ্বাসা মুনিয়েও আনন্দ মনে সেই মালা দক্ষ ৰজাক প্ৰদান কৰিছিল। দুৰ্বাসা মুনিয়ে ভাবিলে যে সেই মালা সতী দেৱীক পিতৃৰ দক্ষই সময়ত প্ৰদান কৰিব, কিন্তু সেইটো নহ'ল। দক্ষ ৰজাই দেৱী প্ৰদত্ত সেই দিব্য মালা নিজৰ শোৱা কোঠাত ৰাখি থৈছিল। সেই মালাৰ প্ৰকৃত স্থান মন্দিৰ অথবা সতী দেৱীৰ ডিঙিতহে আছিল। মালাধাৰী শোৱা কোঠাত ৰখা বাবে দেৱী ভাগৱতীয়ে দক্ষৰ প্ৰতি শুভ দৃষ্টি নকৰা হৈছিল। তাৰ ফলত সতীক মহাদেৱলৈ বিয়া দিয়াৰ পাছৰে পৰা দক্ষ ৰজা আৰু মহাদেৱৰ মনোমালিন্য ঘটিছিল। এসময়ত দক্ষ ৰজাই পিতৃ ব্ৰহ্মা, বিষ্ণু, ইন্দ্ৰ আদি দেৱগণ আৰু আনবোৰ জী জোৱাইক মাতি আনি যজ্ঞ অনুষ্ঠান কৰিছিল। কিন্তু সেই যজ্ঞলৈ সতী আৰু মহাদেৱক নিমন্ত্ৰণ কৰা নাছিল। পিতৃগৃহত যজ্ঞ হৈছে, সকলো দেৱতা উপস্থিত হৈছে, কিন্তু মহাদেৱক আৰু সতীক সেই যজ্ঞলৈ নমতা বাবে সতীৰ মনত বৰ দুখ ভাৱ হৈছিল। নমতাকৈয়ে পিতৃগৃহলৈ যাব পাৰি বুলি মহাদেৱক বুজাই বঢ়াই সতীয়ে পিতৃযজ্ঞ দৰ্শন কৰিবলৈ গৈছিল। তেওঁ ভাবিছিল সতীক দেখি পিতৃ দক্ষ ৰজাই নিজৰ দুখ স্বীকাৰ কৰিব আৰু দূত পঠিয়াই মহাদেৱকো সেই যজ্ঞলৈ আনিব। কিন্তু সেইটো নহ'ল। ইয়াৰ বিপৰীতে সতী যজ্ঞভূমিত উপস্থিত হৈ দেখিলে যে সতীৰ আগতেই তেওঁ মহাদেৱক নানাভাৱে নিন্দা কৰিছিল। স্বামী নিন্দা সহিব নোৱাৰি সতীয়ে সেই যজ্ঞভূমিতেই যোগাসনত বহি দেহ ত্যাগ কৰিছিল। সেই কথা শুনি মহাদেৱে নিজৰ জটাৰ পৰা চুলি এডাল খঙেৰে মাটিত দলিয়াই দিছিল। সেই চুলিৰ পৰা মহাপৰাক্ৰমী বীৰভদ্ৰ নামৰ এজন শিৱৰ ভৃত্যৰ জন্ম হৈছিল। বীৰভদ্ৰয়ো দক্ষ যজ্ঞলৈ গৈ দক্ষ যজ্ঞ ধ্বংস কৰিছিল আৰু দক্ষৰ শিৰচ্ছেদো কৰিছিল। তাৰ পাছত ব্ৰহ্মা, বিষ্ণু আদি দেৱগণ আৰু দেৱৰ্ষিসকলে মহাদেৱক ক্ষমা প্ৰাৰ্থনা কৰিবলৈ ধৰিলে, কাৰণ সতীৰ দেহ ত্যাগ কৰাত মহাদেৱে সংহাৰ মূৰ্তি ধাৰণ কৰিব। তেওঁৰ সেই সংহাৰ মূৰ্তিত সকলো দেৱতা ভয়তে কম্পমান হৈ গৈছিল। সেই সংহাৰ মূৰ্তিয়ে নিমিষতে সমগ্ৰ বিশ্ব ধ্বংস কৰিব বুলি ধাৰণা কৰি ব্ৰহ্মা আৰু বিষ্ণুৱে মহাদেৱক নানানভাৱে বুজাই শান্ত কৰিবলৈ চেষ্টা কৰিছিল। ব্ৰহ্মা আৰু বিষ্ণুৰ অনুৰোধত শিৱই দক্ষ ৰজাৰ ডিঙিত ছাগলীৰ মূৰ সংযোগ কৰি জীৱন দান কৰিছিল। তাৰ পাছত দুষ্মনে সতীৰ দেহ কান্ধত ধাৰণ কৰি মহাদেৱে নানা দেশ ভ্ৰমণ কৰিব ধৰিলে। মহাদেৱৰ এনে কাৰ্যত বিষ্ণু আৰু ব্ৰহ্মা বৰ চিন্তিত হৈ পৰিছিল। তেওঁলোকে ভাবিলে যে কিবা উপায়েৰে যদি সতীৰ দেহৰ অংগ ছেদন কৰিব নোৱাৰে, তেনেহ'লে মহাদেৱে সতীৰ দেহ কান্ধত লৈ এনেদৰে ভ্ৰমণ কৰিয়েই থাকিব। সেই কথা জানিয়েই বিষ্ণুৱে মহাদেৱৰ কান্ধত থকা সতীৰ মৃতদেহ মহাদেৱে নজনাকৈ চক্ৰৰ দ্বাৰা ছেদন কৰিছিল। সতীৰ সেই মৃতদেহৰ অংগবোৰ যি যি স্থানত পৰিছিল, সেই স্থান একোখন পুণ্যপীঠ স্থান হৈছে। যেনেদৰে বাৰণসীত সতীৰ মুখমণ্ডল পৰিছিল, সেই পীঠ স্থানক বিশালক্ষ্মী নামে জনাজাত।
কামৰূপৰ কামাখ্যাত দেৱীৰ যৌনি পৰিছিল। তাৰ বাবে কামাখ্যা মন্দিৰৰ জগত বিখ্যাত পীঠস্থান বোলা হয়। এই পীঠ স্থানলৈ সাধাৰণতে সমগ্ৰ ভাৰতৰ আৰু বিদেশৰ পৰাও দেৱী মাৰ ভক্তসকলে অম্বুবাচীৰ সময়ত মিলিত হৈ দেৱী আৰাধনা কৰে। নৈমিষাৰণ্যৰ দেৱীৰ পীঠস্থানৰ নাম লিংগধাৰিণী, প্ৰয়াগত ললিতা, গন্ধমাদনত কামুকী, দক্ষিণ মানসক্ষেত্ৰত কুমুদা, উত্তৰ মানসক্ষেত্ৰত বিশ্বকামা, গোমন্তী, গৌমত্ৰী আৰু মন্দৰ পৰ্বতত কামচাৰিণী, চৈত্ৰৰথ প্ৰদেশত মধুস্কতা, হস্তিনাপুৰত জয়ন্তী, কান্যকুব্জত গৌৰী, মলয়াচলত ৰম্ভা। একাম্ৰ পীঠস্থানত দেৱীৰ নাম কীৰ্তিমতী হয়। বিশ্বত বিশ্বেশ্বৰী আৰু পুষ্কৰত পুৰুহূতা নামে দেৱী বিৰাজমান বুলি জ্ঞানী লোকসকলে এতিয়াও কয়। এনেদৰে দেৱীৰ অংগ য'ত য'ত পৰিছিল সেই সমগ্ৰ ভাৰতবৰ্ষখনতে বিভিন্ন মঠ মন্দিৰ স্থাপন হৈছিল আৰু সেই সকলোবোৰ মঠ মন্দিৰ হৈছে সম্পূৰ্ণ জাগ্ৰত। দ্বাপৰ যুগেই হওক বা ত্ৰেতা যুগেই হওক, চন্দ্ৰবংশীয় হওক বা সূৰ্যবংশীয় ৰজাসকলেই হওক, এই সকলোবোৰ ৰজাই ভক্তিভাৱে সদায়ে দেৱী ভাগৱতীক পূজা কৰিছিল। সেইবাবে তেওঁলোক অতুল ঐশ্বৰ্যৰ গৰাকী হৈছিল। বন্ধু বান্ধৱীসকল, যদি আপোনালোক কোনোবাই আপোনালোকৰ জন্ম সুফল কৰিব বিচাৰে, তেতিয়া দেৱী ভাগৱতীক সদায়ে ভক্তিভাৱে ধ্যান কৰিব। কাৰণ আমি সকলো প্ৰাণীয়ে হৈছোঁ সেই মাৰে সন্তান আৰু মাৰ মনত সকলো সন্তানেই সমান। তেনেহ'লে বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো ইমানখিনিয়ে আছিল। কাহিনীটো আপোনালোকৰ কেনেকুৱা লাগিল মতামত জনাবলৈ নাপাহৰিব। যদি কাহিনীটো শুনি ভাল লাগিছে তেনেহ'লে লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব। আৰু মোৰ এই চেনেলটোলৈ যদি কোনোবা বন্ধু বান্ধৱী নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহে এনেকুৱা ধৰণৰ কাহিনীবোৰ আপোনালোকে এই চেনেলটোৰ যোগেৰে শুনি থাকিবলৈ পাৰিব। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।